উপস্থিত হ'ব পৰা আমাৰ BPF দলৰে জেনেৰেল সেক্ৰেটাৰীৰ লগতে কেন্দ্ৰীয় কমিটিৰ আমাৰ গোটেই বিষয়াসকল আৰু সকলো চেলৰ প্ৰেচিডেণ্ট সেক্ৰেটাৰীসকল আৰু আমাৰ ইয়থ ওমেন আৰু PSUৰ সন্মানীয় সেক্ৰেটাৰী প্ৰেচিডেণ্টসকল আৰু উপস্থিত আমাৰ ডেলিগেটসকল তো আমাৰ BPF দল গঠন হৈছিল 2005 চনত আৰু আমি BPF দলটো যেটো উদ্দেশ্য লৈ পেলাই সকলো জাতি জনগোষ্ঠীক লৈ পেলাই যেটো গঠন কৰিছিল ইয়াৰ উদ্দেশ্যটো হ'ল BTC অঞ্চলত শান্তি বজাই ৰখা BTC অঞ্চলৰ সকলো জাতি জনগোষ্ঠী একেলগে থাকি পেলাই এই অঞ্চলত উন্নতিৰ কাম কৰাটো হ'ল আমাৰ BPF দলৰ আসল উদ্দেশ্য এইটোকে মই আজি ভগৱানৰ ওচৰত আল্লাহৰ ওচৰত মই প্ৰাৰ্থনা কৰিছো যে যি উদ্দেশ্য লৈ পেলাই আমি BPF দল গঠন কৰিছিল এই উদ্দেশ্যটো যাতে আমি সকলো জাতি জনগোষ্ঠী সকলোৱে একগোট হৈ পেলাই কাম কৰি পেলাই BTCৰ স্বাৰ্থত যাতে আমি কাম কৰিব পাৰে তাৰ কাৰণে মই ঈশ্বৰৰ ওচৰত বা আল্লাহৰ ওচৰত বা ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা কৰিছো আৰু সকলোৱে যাতে এই 2025 সকলোৱে যাতে আমি যেটো 2025 চনত যেটো BTC নিৰ্বাচন হ'বলৈ কৈ আছে যাতে আমি একেলগে মানে BTCৰ স্বাৰ্থত কাম কৰি যাব পাৰে তাৰ কাৰণে মই আৰু আকৌ এবাৰ প্ৰাৰ্থনা কৰি মোৰ বক্তব্য ইয়াতে সামৰিছো থেংক ইউ আমাৰ ওমেন BPFৰ সন্মানীয় কেন্দ্ৰীয় কমিটিৰ সভানেত্ৰী শ্ৰীমতী সুপ্ৰিয়া ৰাণী ব্ৰহ্ম বাইদেউ তেখেত ইতিমধ্যে আহি পাইছে তো সকলোৱে জানে যে আমাৰ বাইনেল কনফাৰেন্সত আমি প্ৰথম কাৰ্যসূচী সম্পন্ন কৰিলোঁ এতিয়া দ্বিতীয় কাৰ্যসূচী আছে আমাৰ কংগ্ৰেছ টু বড়োলেণ্ড মাৰ্টিয়াৰ্ছ এণ্ড ডিজিজ পাৰ্টি ৱাৰ্কাৰ্ছ আমি তেখেতসকলৰ সম্বোধনত আমি শ্ৰদ্ধাঞ্জলি জনাম আমি সকলোৱে জানো তেখেতসকলৰ ত্যাগ অবিহনে BTC সম্ভৱ নাছিলে তেখেতসকলৰ জীৱন আৰু তেজৰ বিনিময়ত আমি BTCখন পাবলৈ সক্ষম হৈছোঁ আৰু তাৰ পৰৱৰ্তী পৰ্যায়তো আমি এই BTC শান্তি শৃংখলা বজাই ৰাখি BTCখনক উন্নতি পথত লৈ যোৱাৰ কাৰণে BPF দল গঠন কৰি আমি আগ্ৰামা মহিলা বিচাৰৰ নেতৃত্বত কাম কৰি আহিছোঁ আৰু আমাৰ পাৰ্টীৰ কৰ্মকৰ্তাসকলৰ যথেষ্ট অৱদান আছে আৰু তেখেতসকল হয়তো কিছুমান প্ৰয়াত হৈ গৈছে বহুত নেতা কৰ্মী আমি আমাৰ পাৰ্টীৰ কৰ্মকৰ্তাসকল আৰু বড়োলেণ্ড শ্বহীদসকলৰ কাৰণে আমি এতিয়া কাৰ্যসূচীটো কৰিবলৈ হাতত লৈছোঁ শ্ৰদ্ধাঞ্জলি আৰু এই কাৰ্যসূচীটো সম্পন্ন কৰিব আমাৰ ওমেন BPFৰ সভানেত্ৰী মাননীয়া সুপ্ৰিয়া ৰাণী ব্ৰহ্ম বাইদেউ তেখেতক আমি এখন চালাম আদৰেৰে সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ লগে লগে মই আজিৰ কাৰ্যসূচীটো কৰাৰ বাবে সম্পন্ন কৰাৰ বাবে আমাৰ সুপ্ৰিয়া ৰাণী ব্ৰহ্ম বাইদেউ বিনম্ৰ অনুৰোধ জনাইছোঁ বড়োলেণ্ড আন্দোলনৰ কাৰণে দীৰ্ঘদিন ধৰি যিটো আন্দোলন হৈ আহিছিল সেই আন্দোলনত যিসকল বীৰ বীৰাংগনাই তেওঁলোকৰ বহুমূলীয়া জীৱন তেওঁলোকে উৎসৰ্গা কৰিলে আমাৰ এই BTC নিৰ্মাণৰ কাৰণে তেখেতসকলৰ শ্ৰদ্ধাৰ কাৰণে তেখেতসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ কাৰণে আমি আজি এই সমেজ মাৰ্টিয়াৰ্ছ যিসকল শ্বহীদ হৈ গ'ল তেওঁলোকৰ আত্মাৰ সন্তুষ্টিৰ কাৰণে তেখেতসকলৰ আত্মাৰ সন্তুষ্টৰ কাৰণে আৰু
তেখেতসকলৰ যাতে স্বৰ্গত ভালে কুশলে যাতে ভগৱানৰ ওচৰত আশীৰ্বাদত যাতে থাকিব পাৰে তাৰ কাৰণে প্ৰাৰ্থনা আমি জনালোঁ আৰু এতিয়া তেখেতসকলৰ নামত আমি এপাহিকেই ফুল অৰ্পণ কৰিব খুজিছোঁ যে আমি সকলোৱে যিসকল ব্যক্তিয়ে আমাৰ আজিৰ এই BTC নিৰ্মাণৰ কাৰণে তেখেতসকলৰ বহুমূলীয়া জীৱন আহুতি দিলে তেখেতসকলৰ আত্মাৰ শান্তিৰ কাৰণে আমি এপাহিকেই ফুল অৰ্পণ কৰোঁ আৰু আমাৰ যিটো উদ্দেশ্য আন্দোলনৰ যিটো উদ্দেশ্য আছিল সেই উদ্দেশ্য সফলতা হোৱাৰ কাৰণে যাতে তেখেতসকলৰ আত্মাই স্বৰ্গৰ পৰা আমাক আশীৰ্বাদ দি থাকে তাৰ কাৰণে মই আহ্বান জনাইছোঁ আৰু সকলোকে অনুৰোধ কৰিছোঁ যে ইমান সহস্ৰজন বীৰ পুৰুষ আৰু মহিলাসকলৰ আত্মবলিদানৰ ফলত আমি লাভ কৰা এই BTCৰ যিটো পৰিচালনা সেই পৰিচালনা যাতে সুকলমে হৈ যায় আমি যাতে ওপৰত যাতে উঠি যাব পাৰোঁ উত্তৰণ কৰিব পাৰোঁ তাৰ কাৰণে মই ভগৱানৰ ওচৰত আৰু আমাৰ মাৰ্টিয়াৰসকলৰ আত্মাই আমাক যাতে আশীৰ্বাদ দিয়ে তাৰ কাৰণে অনুৰোধ কৰিছোঁ আৰু সকলো ৰাইজ আমাৰ BPFৰ কৰ্মীসকল নহয় BTCবাসী সকলো ৰাইজৰ ইয়াৰ কৰ্তব্য যে আমাৰ কাৰণে আমাৰ ভৱিষ্যতৰ কাৰণে যিসকলে তেওঁলোকৰ জীৱন আহুতি দিলে তেওঁলোকৰ জীৱনৰ যিটো বিনিময় সেই বিনিময় যাতে আমি ৰাখিব পাৰোঁ ভৱিষ্যতে আমি আমাৰ BTC যাতে আমি উত্তৰণ কৰিব পাৰোঁ সুখে শান্তিৰে আমাৰ সকলো জনগোষ্ঠীৰ লোকক আমাৰ BTCবাসী সকলো লোকক যাতে আমি শান্তিত ৰাখিব পাৰোঁ উন্নয়ন কৰিব পাৰোঁ তাৰ কাৰণে আমি কামনা কৰোঁ আৰু আমি এপাহ ফুল সকলোৱে তেখেতসকলক আত্মাৰ সদ্গতিৰ কাৰণে আমি শ্ৰদ্ধাঞ্জলি হিচাপে মই সকলোকে অৰ্পণ কৰিবলৈ আহ্বান জনাই মই আজি মোৰ শুভ বক্তব্য ইয়াত সামৰণি মাৰিছোঁ ধন্যবাদ জয় হিন্দ Zogalang deng zengni BTC
দলৰ জন্মৰ ইতিহাস নজনা ব্যক্তি এগৰাকীও নাই। সকলোৱে BPF দলৰ ইতিহাস ইয়াৰ পিছত থকা বুৰঞ্জী আপোনালোকে আটাই জানে। 40 বছৰীয়া ৰাজনৈতিক ইতিহাস দেখা ব্যক্তি হিচাপে মই হাগ্ৰাম মহিলাৰী ডাঙৰীয়াৰ ওপৰত এটা মন্তব্য কৰিব বিচাৰিছো। মই ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ যিবিলাক ৰাজনৈতিক দল অসমত আছে, অন্তত বিজেপি কওক, AGP কওক, BPF কওক, লেফট পলিটিকেল পাৰ্টি কওক, যি ৰাজনৈতিক দলে অসমত আছে, সেই ৰাজনৈতিক দলবিলাকৰ সভাপতি, বহু সভাপতি আমি দেখিছো। কিন্তু আজি মই আপোনালোকক প্ৰশ্ন কৰিছো, একমাত্ৰ হাগ্ৰাম মহিলাৰীক যোৱা 4টা বছৰে মই লক্ষ্য কৰিছো আপোনালোকে নিজৰ সম্পত্তি বিক্ৰী কৰি দল কৰিছে নে নাই নাজানো, কিন্তু হাগ্ৰাম মহিলাৰী ডাঙৰীয়াই যেতিয়াই বিপদত পৰিছে প্ৰয়োজন হলে নিজৰ সম্পত্তি বিক্ৰী কৰি এই দল জীয়াই ৰাখিবৰ কাৰণে চেষ্টা কৰিছে। হেজাৰ প্ৰণাম জনাইছো ইয়াৰ পৰাই তেখেতক মই। এনেকুৱা সভাপতি আমি শুনাত ৰাষ্ট্ৰীয় ৰাজনৈতিক দলবিলাকৰ সভাপতিবিলাকে উল্টাই কেণ্ডিডেট বিলাকৰ পৰা পইচা লয়। ইমান টকা লৈছে পঞ্চায়তত, সিমান টকা লৈছে MLA MP, কিমান টকা লৈছে বুলি শুনিছো। কিন্তু হাগ্ৰাম মহিলাৰী ডাঙৰীয়াৰ এতিয়া সঁচাকে আপোনালোকে একেলগে আছে কাৰণে ধৰিব পৰা নাই কিমান ডাঙৰ কাম তেখেতে কৰিছে। আজি সেই কাৰণেই হাগ্ৰাম মহিলাৰী ডাঙৰীয়াই এই দলটো এটা পৰিয়াল বুলি ধৰি লৈছে, নিজৰ সন্তান বুলি ধৰি লৈছে, আৰু আপোনালোক এই দলটোৰ সন্তান হিচাপে লালন পালন কৰাৰ কাৰণে সৰ্বোচ্চ দিবলৈ তেখেতে ৰেডি হৈছে। বহুত ঠেট শিক্ষকসকলে আজিৰ দিনত চাকৰি নোপোৱাকৈ আছে। ইহঁতক BTC চৰকাৰ আহিলে ফিক্স পে দি পেলাই, যেহেতু মাষ্টৰ চাকৰি ভেকেঞ্চি পোষ্ট অলৰেডি আছে, দিয়া নাইহে, এইটো আমি দিম বুলি কোৱাটো বেয়া হৈছে নেকি? আৰু স্কুল কলেজৰ যিবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰা বা টিচিং ষ্টাফৰ পৰা যিবিলাক অভাৱ অভিযোগ, এইটো আমি কৰিম, চবেই সেইটো আনিছে। কৰিব পৰাটোহে লৈছে, কৰিব নোৱাৰাটো নোৱাৰাই। যিটো কাম কৰিব পাৰে এইটো সন্তোষটো ভৈৰৱকুণ্ড, চন্দ্ৰাটো ভৈৰৱকুণ্ড, নতুন নেশ্যনেল হাইৱে, এইটো ছাৰ্ভে অলৰেডি আমাৰ দিনতে কৰা হৈছে। এনে আলোচনা কৰি পেলাই বিশেষকৈ অনা নাই, যিটো অলৰেডি ছাৰ্ভে কৰা হৈছে আমাৰ দিনতে, কমপ্লিট হোৱা নাই, প্ৰিপেয়াৰ কৰিছে ধৰা, কিন্তু হ'ব। আপোনালোকে ভাবে আছে কেনেকৈ নতুন নেশ্যনেল হাইৱে বনাব পাৰিব, বুজিছে? এনেকুৱা ভাবিব পাৰে, যিটো কৰিব পাৰে এইটোতে আলোচনা কৰিছো। দেখাই দিম না, হয় না নহয়? দেখাই দিম না। কনচেপ্ট পেপাৰ আমাৰ BTC চৰকাৰৰ হাতত আছে, কৰি আছে, এই প্ৰমোটে কৰা নাই, বন্ধ কৰিছে। আৰু আপোনালোকে চাওক, এই কোকৰাঝাৰৰ পৰা কেলেটো যোৱা ৰেল লাইন খুলি কৰিছে, হা? আমাৰ কনচেপ্ট এইটো, আমিও যিমান দিয়া এইটো ৰঙিয়াৰ পৰা চান্দুৰ টকা বহলা লৈছে এটা ৰেল লাইন, এইবিলাক আমি দিয়া। এতিয়াতো চাৰ্ভে হৈ আছে, কামে আৰম্ভ কৰিছে। কোকৰাঝাৰটো কেনেকৈ ঠাণ্ডা ৰেল লাইনে বুজিছিলাম নংগুলা চান্দাই মাছরা কয়লা নদী ভাবি আছে কোকরাঝার পৰা কেনেকৈ ৰেল লাইন নিশ্চয় নংগুলা মাছ মুম্বাই মাছরা जाबायबा सालिया जाबाय खामानियाबो जागायबावबाय बेफोर जिउ होनायब्रा माबा नङा थाङो देना गाखोदो नङा होमबा आरो जोंनि क'क्राझारावबाबो रङियानिफ्राय सान्दुं दुंखांनाय मोनसे दाबो जाथ'वाखै जानो लुबैयो मिथिबाय जोङो जाय खामानिखौ मावनो हायो बेखौसो बुङो
Mungkin saya bicara rumah kasih memang di tahun ya, itu saya akan benar bisa. Ya, kasus itu kalau baik nanti juga berbeda. Oh, dah itu nama. Dah cepat, jangan persesi kita yang tuh apa lagi? Dia akan kurang apa lagi? Persesi kita yang kurang apa? Apa lagi? Baik apa itu? Nanti akan keluar ibu apa lagi? Presiden Sekretariat Selayangnya dari Kapolri nomor Selayla. Ya, baik, kau ni, nah, boleh. সকলে জোরকে হাত চাপৰি দিব লাগে আৰু আমি সাৰক এখন আৰণাইৰে সম্বৰ্ধনা জনাইছো লং লিভ বিএফ লং লিভ হাগ্ৰা মহিলা লং লিভ আৰু আমাৰ জেনেৰেল সেক্ৰেটাৰী হিচাপে আমি আগন্তুক ৩টা বছৰ কাৰ্যকালৰ কাৰণে বৰ্তমানৰ সাধাৰণ সম্পাদক শ্ৰীযুত মনেশ্বৰ ব্ৰহ্ম ডাঙৰীয়াক পাইছো আৰু তেখেতৰ কাৰণে ডাঙৰকৈ হাত চাপৰি বজাই দিব লাগে ধন্যবাদ